করি রণ প্রবিষয় খবর মধ্যে ই দেখ ভাষণ প্রবিষয় খবর মধ্যে ই দেখ Sugi tidak hindurang tal ekta পৰিচাজি বিশ্ব পুৰাতন সৃষ্টিৰ ৰহস্য একালত সৃষ্টিৰ আগেই অন্ধকাৰতেই আছন্ন আছিল জগত তিমিৰ আছন্ন এই জগতত পোহৰৰ উল্লেখ ঘটাবলৈ প্ৰয়োজন আছিল সৃষ্টিৰ সেই হেতু প্ৰিয়ে সৃষ্টিভাৰ প্ৰজাপতি ব্ৰহ্মাক অৰ্পণ কৰি ললো পালনৰ ভাৰ লাহে লাহে ব্ৰহ্মাদেৱে আমাৰ নিৰ্দেশ মতে ব্ৰহ্মাণ্ডৰ পাতনি মেলিব লাগিছে আমাৰ নাভিৰ পৰাই উপগত হৈ প্ৰথমে তম তামিশ্ৰ আৰু অৰ্ধতামিশ্ৰক স্বজন কৰি অনুতাপক দগ্ধ হৈ পুনৰ ব্ৰহ্মাদেৱে প্ৰজা সৃষ্টিৰ হেতু সাজিলে খনক খনন্দ সনাতন আৰু খনত কুমাৰক পুত্ৰগণৰ অৱজ্ঞাৰ ক্ৰোধত ব্ৰহ্মাদেৱৰ ঘূৰৰ পৰাই সৃষ্টি হল দেৱাদিদেৱ মহাদেৱৰ শুনাপি বৰ্তমান প্ৰজাপতি দক্ষৰ দুহিতা কাশ্যপৰ ভাৰ্যা দিতি দেৱীয়ে পুত্ৰগণৰ ঈৰ্ষাত প্ৰচলিত হৈ অকাৰ্য কৰিবলৈ আগবাঢ়িছে এই সুযোগতে দিতিৰ গৰ্ভৰ পাতালতো জীৱৰ পাতনি মেলিব লাগিব তাৰ নাম হ'ব দানৱ অথবা দৈত্য আনহাতে ব্ৰহ্মাই স্বজন কৰা বসুমতী ৰসাতলত
পতিত থকাৰ বাবে মানৱ বংশৰ বিস্তাৰ অসম্ভৱ। গতিকে প্ৰিয়ে, যিকোনো উপায়েৰে বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাৰ মনৰ কামনা পূৰ্ণ কৰিব লাগিব। প্ৰিয়ে, কোৱাচোন কি অভিলাষে দগ্ধ তব প্ৰাণ? মই আপোনাৰ ওচৰলৈ আহোঁতে জয় বিজয়ে দুৱাৰ এৰি নিদি মোক অপমান কৰিলে। মই যি অভিশাপ দিছিলোঁ তাৰ পৰিণাম তেওঁলোকে এতিয়া ভুগিব। সেই কথা তুমি আজিও পাহৰিব পৰা নাই। শুনা, কাম ক্ৰোধ মোহবিহীন এই অময়াপুৰী বৈকুণ্ঠত দুৱাৰপাল হৈ জয় আৰু বিজয়ে যি অকাৰ্য কৰিলে তাৰ শাস্তি তেওঁলোকে উচিৰেই ভোগ কৰিব লাগিব। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব প্ৰিয়, কাৰণ আমি এই ত্ৰিজগতৰ গৰাকী বিষ্ণু। ঈশ্বর পরম বিষ্ণু সচিদানন্দ বিগ্রহ অনাদি দুদির গোবিন্দ সর্বকারণ বলা প্রিয়, আমি নিষ্কর্মত ও অগ্রসর। ও হরি দেব নারায়ণ হরি দেব নারায়ণ শঙ্খ চক্র গদা পদ্ম শঙ্খ চক্র গদা পদ্ম করত মার দেব নারায়ণ প্রবে হর মাঝে দেব শ্রী শ্রী কর সতু রবয়নে দেখি খুব হরে সতু রবয়নে দেখি হরে মতে পাইলা গয়া সভা রভিকার রাম হরি রাম হরি পুরারি হরি রাম হরি বুরারি রাম তারা হত বদা রত দুয়ো জয়বি জয় ভক্ত মদা রত দুয়ো জয়বি জয় দুয়ো দিব্য
সদায় হৰি হে দিব গদাধৰি বসন্ত সদায় মতে পাইলা গয়া অভাৰহি তৰ ৰাম হৰি মুৰাৰী নন্দন হৰি হে ৰাম হৰি মুৰাৰী নন্দন রাম হরি বোলারির তার ভাই বিজয় দাদা বৈকুণ্ঠৰ পাৰিষদ আমি দুয়ো জয় আৰু বিজয় যিজনৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা কেনেহেন দেৱতাৰ চৰণ বন্দনা আমি নিতে নিতে কৰিব পাৰিছো বা দাদা আমাৰ দৰে ভাগ্যৱান আছে জানোৱে বিশ্ব ব্ৰহ্মাণ্ড সঁচা সঁচা ভাই বিজয় আমাৰ দৰে ভাগ্যৱান নাই এই বিশ্ব ব্ৰহ্মাণ্ড তথাপিও দাদা ভাই মোৰ নহয় ৰলা কিয় কিবা হাতো দেখুৱাইছে আজি তোমাৰ এই বিষাদিত বদন কোৱা দাদা ভাই বিজয় দাদা পৰা নাই বুজিব আজি মোৰ মন হৈছে কিয় চঞ্চল কোনোবাই যেন মই দূৰৰ পৰা আহি কানে অতি শীঘ্ৰে হ'ব আমাৰ এই সুখৰ জীৱন পৰি হৰি চৰণত নিবা ভঞ্জিব লাগিব আমি দুয়ো যান্ত্ৰণা ৰখে যান্ত্ৰণা ৰখে দাদা ভাই পিছতে নহবা চঞ্চল দেৱতাৰ আশীৰ্বাদ ক্ষীৰ পাতিলৈ লবিছো আশ্ৰয় দুয়ো চৰণ তেনেস্থলত দাদা অবাবতে কিয় বাৰু চিন্তাম্বিত হৈ অমংগল কৰিছা কামনা বন্ধু গোবিন্দ পৰমানন্দ তব মনোৰথ পৰদণ্ড দাদা ভাই দূৰত দেখো কোনো লোক আহে আকৌ যোনেই নহওক লাগে নোৱাৰে নভিব প্ৰভুৰ দৰ্শন অনন্ত চন্দ্ৰময় বিশ্বমত কিয় বাৰে বাৰে জন্মাই দিয়া ঘৰ ও হরি বন্ধু গোবিন্দ পরমানন্দ তব মনোরথ হে পদদ্বন্দ্ব বন্ধু গোবিন্দ পরমানন্দ তব মনোরথ হে পদদ্বন্দ্ব তব মনোরথ হে পদদ্বন্দ্ব কোনটো মানুহ কিবা হেতনাধিকাৰ প্ৰৱেশ কৰিছা এই বৈকুণ্ঠৰ অন্তে পুৰে
আমি দুই বৈকুণ্ঠৰ দুৱাৰ পাল আমাক উপেক্ষা কৰিছ ঈশ্বৰে কৰিছা কিয় গমন ব্ৰহ্মাৰ মানৱ পুত্ৰ আমি মোৰ নাম কনক তেওঁ সনাতন এওঁ সনাতন আৰু তেওঁ সনত কুমাৰ প্ৰভুৰ দৰ্শনৰ বাবে সেয়েহে নিজকে ব্ৰাহ্মণ বোলাই নগনীয়েককে প্ৰৱেশিকা বৈকুণ্ঠপুৰী শুনা আমি বৈকুণ্ঠৰ দ্বাৰ পাম। প্ৰভুৰ বিনা অনুমতিত দ্বাৰ এৰি দিয়া নহ'ব দুৱাৰদী শুনিছো সময় আহিলেই বৈকুণ্ঠপুৰী য'ত নাই লোভ মোহ আৰু কাম ক্ৰোধ তোমালোকৰ আচৰণে আমাক দুখী কৰিছে যুক্তি তর্ক এই স্থানে যদি আমার কথা শুনা তুরন্তে প্রস্থান লোৱা এই স্থানৰ পৰা নহলে এই গদরে আজি অবস্থা করে বিপদ ভয় বিজয় কি চাই আছা অতি শীঘ্ৰেই আক্রমণ কৰা নাজাননে মূৰ্খহঁত ব্ৰহ্মতেজৰ মহিমা কিমান সদানন্দ বাপুৰীৰ মায়ামুখ উধাৰ সংস্কাৰ কৰিলি প্ৰভু নাৰায়ণৰ নামত কলংক সানিলি তাৰ ফলস্বৰূপে শাস্তি কি জান যি স্থানত কাম ক্ৰোধ লোভ আদি এই ত্ৰিশক্তি আছে সেই স্থানত মুনিব মুনিব আমাক আশীৰ্বাদ দিয়া মুনিব আমি যতেই জনম নলওঁ কিয় প্ৰভুৰ নাম সদায় হৃদয়ত থাকে মুনিব নাৰায়ণৰ দুৱাৰ পাল ঈশ্বৰ প্ৰভু নামে ক্ষমা কৰক মুনিব তোমালোকক অভিশাপ দি আমিও অনুতাপে ক্ষমা কৰক মুনিব দৰ্শনৰ বাবে আহি আমিও মহাপাপত লিপ্ত হলো দোষীক উপযুক্ত শাস্তিকে কৰিলা প্ৰদান কৰিছো মিনতি
ঈশ্বৰাচৰ জগতৰ তুমি সেই ঈশ্বৰ হে যোগেশ্বৰ হৰি, নানা কষ্ট ভোগ কৰি পৰম যোগেও নাপায় আপোনাৰ চৰণ দৰ্শন। কঙাল ভিক্ষুক আমি, আমাৰ সন্মুখত হলা মূৰ্তিবান। প্ৰভু, আমাৰ প্ৰণিপাত গ্ৰহণ কৰক। আপোনাৰ দৰ্শনৰ হেতু আহি ক্ৰোধৰ বৰ্ষপতি হৈ জয় আৰু বিজয়ৰ লগত সাধিলৈ আমাৰ এই ঘূৰ অন্যায় প্ৰতিফল আমি কিদৰে পাম বাৰু? হে মুনিগণ, জয় আৰু বিজয়ে নিষ্কৰ্ম দুখত এনে নিৰ্মম শাস্তি ভোগ কৰিব লগা হৈছে। দুষ্ট মই আপোনালোকৰ ভক্তিক নাই দুখ আপোনালোকৰ। ব্ৰহ্মা, ৰুদ্ৰ, পুৰন্দৰ আদি দেৱ নিৰন্তৰে আমাৰ চৰণ দৰ্শন হেতু বহু কষ্ট ব্ৰত ধৰিব লগা হয়। তেনে ব্ৰাহ্মণক কদৰ্য ব্যৱহাৰক উপযুক্ত দণ্ডহে পাইছে। আপুনিয়ে দয়া তথাপি আমাৰ পৰা দয়া বিচাৰি আমাক কিয় চালনা কৰিছে? হে মুনিগণ, নাৰাখিব মনত সংশয়। নতুন প্ৰজন্মৰ সৃষ্টিৰ কি নতুন সূচনা। যাওক যাওক মুনিগণ, আপোনালোকে নিজ স্থানে কৰক ভ্ৰমণ। ভাল প্ৰভু। হৰি পদে ভজ বন, হৰি পদে ভজ হে জীৱে প্ৰভু চৰণে তোমাৰ হৰি পদে ভজ হৰি পদে ভজ হে জীৱে প্ৰভু চৰণে তোমাৰ জীৱে প্ৰভু চৰণে তোমাৰ পালিকত জয় আৰু বিজয়। প্ৰভু ৰক্ষা কৰক প্ৰভু। জয় আৰু বিজয়। প্ৰভু মিত্ৰভাৱে যদিহে জন্ম লোৱা আমাৰ, তেন্তে আজি জন্মে পাবা বৈকুণ্ঠ স্থানে। আৰু যদিহে শত্ৰু ৰূপে জন্ম লোৱা আমাৰ, তেন্তে তিনি জন্মে সাপমুক্ত হৈ পাবা এই বৈকুণ্ঠ স্থানে। কোৱা কোৱা জয় বিজয়, শত্ৰু কিম্বা মিত্ৰভাৱে প্ৰতিবাদনক যাদৰ পান পিনে প্ৰলয় তাক মিত্ৰভাৱে সাৰি কেনেকৈ প্ৰভু কঠোৰভাৱে জন্ম প্ৰভু এই ব্ৰহ্মাণ্ডৰ ভিতৰত প্ৰভু শুনা
শুনা হেৰা ভক্ত দুজন ব্ৰহ্মসাপ নহয় ন এবাৰ এবাৰ কৰি তিনিবাৰ দেৱদ্ৰোহী বৈষ্ণৱদ্ৰোহী আৰু ভক্তদ্ৰোহী হৈ শত্ৰুৰূপে চিন্তা কৰি মোক যেতিয়াই মোৰ বৈষ্ণৱৰ ৰূপ আচাৰিবা তেতিয়াই দেখা দিম মই প্ৰতিদ্বন্দ্বী ৰূপে অন্তর্যামী নারায়ণে কিনু বিধি লিখিলে দেখা দেখা হরিবজন ঈশ্বরর লীলা যোৱা এবে দুইজন বৈকুণ্ঠৰ পৰা কাৰ্যবৰ ৰসত প্ৰথমে জন্ম লবা দ্বিতীয় গৰ্ভ কাৰ্যবৰ ৰসত প্ৰথমে জন্ম লবা দ্বিতীয় গৰ্ভ কাৰ্যবৰ ৰসত প্ৰথমে জন্ম লবা দ্বিতীয় গৰ্ভ Yeah.